কলিয়াবৰবাসীৰ বাবে ভাল খবৰ। কলিয়াবৰত দূৰ হ'ব বিদ্যুতৰ ভল্টেজৰ সমস্যা। দীৰ্ঘদিনৰে পৰা কলিয়াবৰৰ ৰাইজে ভুগি আহিছিল বিদ্যুতৰ ভল্টেজৰ সমস্যা। বিদ্যুৎ থাকিলেও ৰাইজে লাভ কৰা নাছিল বিদ্যুতৰ ভল্টেজ, যাৰ ফলত ৰাইজে বিভিন্ন সময়ত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আহিছিল। ৰাইজৰ বিদ্যুৎ সৰবৰাহ আৰু বিদ্যুতৰ ভল্টেজৰ সমস্যা দূৰ কৰিবলৈ শক্তি বিভাগে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত স্থাপন কৰিব 200টাকৈ অতিৰিক্ত বিদ্যুৎ ট্ৰান্সফৰ্মাৰ। কলিয়াবৰত আমি যি APDCLৰ বিজুলী যোগানৰ ক্ষেত্ৰত যিখিনি বহু জাগাত ভল্টেজ কমি থকাৰ আপত্তি আহিছে, গতিকে ইয়াত এক উচ্চ মানদণ্ডৰ বিজুলী যোগানৰ সুবিধাৰ্থে বৰ্তমান দুটা আঁচনিৰ জৰিয়তে বৰ্তমান থকা ট্ৰেন্সফৰ্মাৰখিনিৰ উপৰিও আৰু 200টা ট্ৰেন্সফৰ্মাৰ সংযোজন কৰা হৈছে। এই 200 ট্ৰেন্সফৰ্মাৰ বিভিন্ন স্থানত, য'ত এতিয়া এটা ট্ৰেন্সফৰ্মাৰৰ জৰিয়তে এখন বৃহৎ গাঁৱত বিজুলী যোগান ধৰি থকা হৈছে, তাত হয়তো আৰু এটা ট্ৰেন্সফৰ্মাৰ আমি দিম, যাতে মানুহৰ যিটো লোডটো বাঢ়িছে যাতে সেইটো যাতে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ বিজুলী যোগান হয়, তেওঁলোকক যিমানখিনি বিজুলীৰ প্ৰয়োজন সেইখিনি যাতে তেওঁলোকে উপলব্ধ হয়। তেওঁলোকৰ সকলো কথা, আজি মানুহৰ পানী উঠোৱা মেচিন আছে, প্ৰায় মানুহৰ ঘৰত AC আছে, এইবিলাক যাতে সকলোৱে সুকলমে চলাব পাৰে। আজি মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ ৰাইডঙীয়া আৰু মিৰিভেটিত নতুনকৈ স্থাপন কৰা 2টাকৈ ট্ৰান্সফৰ্মাৰ মুকলি কৰে। আজিৰে পৰা ৰাইডঙীয়া আৰু মিৰিভেটি অঞ্চলৰ ৰাইজে বিদ্যুৎ ভল্টেজৰ সমস্যাৰ পৰা সকাহ পাব। পৰ্যায়ক্ৰমে কলিয়াবৰৰ বিভিন্ন স্থানত দূৰ হ'ব দীৰ্ঘদিনীয়া বিদ্যুৎ ভল্টেজৰ সমস্যা।